বন্ধুসকল, বছৰৰ প্ৰথমটো বানে আমাৰ পথাৰবিলাক ডুবাই পেলাইছে। এই বান কাকজান নদীৰ বান, যিখন নদীৰ নাম অনুসৰি আমাৰ ঠাইটুকুৰাৰ নাম কাকজান হৈছে। সেই নদীৰ এইটো বছৰৰ প্ৰথমটো বান। প্ৰতি বছৰেই কাকজান নদীৰ কেইবাটাও বান আহে। অৱশ্যে এই বান আমাৰ বাবে বেছিভাগ সময়তেই আশীৰ্বাদ হৈ আহে, অভিশাপ হৈ নাহে। কাৰণ আমি সৰুৰে পৰা দেখি আহিছোঁ, এই নদীৰ বান বছৰত 3, 4, 5 বাৰ আহে, 2 এদিন থাকে আৰু পানী গুচি যায়। আৰু এই পানীয়ে আমাৰ পথাৰবিলাক উৰ্বৰা কৰি থৈ যায়, পলস পেলায়। আৰু এই বাঢ়নী পানীত যথেষ্ট পৰিমাণে মাছ আহে। আমি সৰুৰে পৰা এই মাছ পুঠি ধৰিয়েই ডাঙৰ হৈছোঁ। কিন্তু বৰ্তমান সময়ত মাছ পুঠি লাহে লাহে কমিছে, কিন্তু হ'লেও এতিয়াও কিছু পৰিমাণে মাছ পুঠি পানীৰ লগত আহে। এইবাৰো বহুতে মাছ পুঠি ধৰিছে, কিন্তু মইহে এইবাৰ একো কৰিব পৰা নাই। কাৰণ যোৱা 1 সপ্তাহমান ধৰি মোৰ স্বাস্থ্য একেবাৰে বেয়া। তথাপিতো নহাকৈ থাকিব নোৱাৰোঁ, আঁতৰৰ পৰা আহি উপভোগ কৰিছোঁ। এই পানীৰো এটা সৌন্দৰ্য আছে। এই কাকজান নদীৰ বাঢ়নী পানীতে সৰুৰে পৰা খেলা ধূলা কৰি কলৰ ভূৰ সাজি ইয়াত আমি পানীত চলাই ডাঙৰ হৈছোঁ। গতিকে এই স্মৃতি আমি কেতিয়াও পাহৰিব নোৱাৰোঁ।